এয়া আপোনালোকে চাই আছে E24 লাইভ ব্ৰেকিং আৰু ষ্টুডিঅ'ত মই নীলোৎপল আপোনালোকক দিবলৈ ওলাইছো এটা মানৱ সমাজক লজ্জিত কৰা শিহৰণকাৰী ঘটনা পুনৰবাৰ এইখন অসমতে সংঘটিত হ'ল মানৱ সমাজক লজ্জিত কৰা এক শিহৰণকাৰী দলবদ্ধ ধৰ্ষণৰ ঘটনা এইখন অসমৰে সোণাপুৰত চাৰি পাখণ্ডই দলবদ্ধভাৱে ধৰ্ষণ কৰিলে এগৰাকী 14 বছৰীয়া অনুদ্ধৰ কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে এই চাৰি পাখণ্ডৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সোণাপুৰ আৰক্ষী চকীত এইখন অসমত পুনৰ সংঘটিত হ'ল মানৱ সমাজক লজ্জিত কৰা এক শিহৰণকাৰী ঘটনা মানৱ সমাজক লজ্জিত কৰি সোণাপুৰত চাৰি লম্পদে দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ এটা ঘটনা পোহৰলৈ আহিছে জানিব পৰা মতে চাৰি পাখণ্ডৰ কামনাৰ বলি হ'ল এগৰাকী 14 বছৰ অনুদ্ধৰ কিশোৰী আটাইতকৈ ভয়ংকৰ খবৰটো হ'ল কিশোৰীগৰাকী অন্তঃসত্ত্বাৰ হোৱাৰ পাছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহিছে জানিব পৰা মতে পাখণ্ড দুৰ্বৃত্তৰ দলটোৱে কিশোৰীগৰাকীক ভয় ভাবুকিৰে দীৰ্ঘদিনৰ পৰাই ধৰ্ষণ কৰি আহিছিল যদিও লাজ ভয়ত কিশোৰীগৰাকীয়ে পৰিয়ালৰ লোকক এই ঘটনাৰ বিষয়ে অৱগত কৰা নাছিল কোনোদিনে কিন্তু শেহতীয়াকৈ পৰিয়ালৰ লোকে কিশোৰীগৰাকীৰ শৰীৰৰ অস্বাভাৱিক অৱস্থাৰ কথা প্ৰত্যক্ষ কৰি কিশোৰীগৰাকীক সোধা পোছা কৰাতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিছে ধৃত চাৰি পাখণ্ড বিকাশ কৰ্মকাৰ বিষ্ণু কৰিয়া ৰবি কৰ্মকাৰ আৰু ৰঞ্জন কৰ্মকাৰৰ সৈতে ঘটনাত আন কেইবাটাও দুৰ্বৃত্ত জড়িত থকা বুলি অভিযোগ কৰি আছে পৰিয়ালৰ লোকে এই চাৰি পাখণ্ডৰ বিৰুদ্ধে সোণাপুৰ আৰক্ষী চকীত ভুক্তভোগী পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে এই এজাহাৰৰ ভিত্তিত ইতিমধ্যে সোণাপুৰ আৰক্ষীৰ জালত পৰিছে চাৰি পাখণ্ড এই ভয়ানক কাণ্ডটো সংঘটিত কৰা চাৰি নৰপিশাচক আইনী প্ৰক্ৰিয়াৰে কেনেধৰণৰ শাস্তি প্ৰদান কৰিব সেয়াই হ'ব লক্ষণৰ বিষয় হয় সমাজ সচেতক হিচাপে আমাৰ সকলোৰে এটা কৰ্তব্য অতি লজ্জিত ঘটনা অতি লজ্জিতৰ কথা যে সমগ্ৰ দিঘা আৰু সোণাপুৰ তথা ডিমৰীয়া অঞ্চলৰ মানে লজ্জিত কৰা এটা ঘটনা কেইদিনমানৰ আগত আপোনালোকে গম পাইছে এনেকুৱা এটা কিশোৰী এজনীক 3-4জন মানে মানৱৰূপী দানৱে কেনেকৈ দলে মানে ধৰ্ষণ কৰি বৰ্তমান তেওঁলোকৰ জেলত আছে আৰু কিছুদিন পূৰ্বে এনেকুৱা এটা ঘটনা হৈছে যাৰ কাৰণে যোৱাকালি ৰাতি মানে ঘটনাটো পোহৰলৈ অহাত যোৱাকালি ৰাতি 4জন মানৱৰূপী পাখণ্ড দানৱক সোণাপুৰ আৰক্ষীয়ে মানে এৰেষ্ট কৰিছে ধন্যবাদ জনাইছোঁ সোণাপুৰ আৰক্ষীক গতিকে কেনেকৈ গম পোৱা মানে ঘটনাটো হৈছে 10-15 দিনৰ আগত যেতিয়া ছোৱালীজনী মানে হেৰি হোৱা নাই মাহেকীয়া নোহোৱাত তেনে ঘৰৰ মানুহে মানে সন্দেহ সোধা পোছা কৰিলে সোধা পোছা তেখেতে তেতিয়া ব্যক্ত কৰিলে হয় তেনেকুৱা ধৰণৰ ঘটনা আৰু যিকেইজন ল'ৰা আপোনালোকে দেখা পাইছে অতি কম বয়সীয়া ল'ৰা 20-22 বছৰৰ ল'ৰা যিটো সময়ত তেওঁলোকে স্কুল কলেজত থাকিব লাগে বা ব্যৱসায় কৰিব লাগে সেইটো বিষয়ত তেওঁলোকে এই নিকৃষ্ট কাণ্ডবোৰ কৰিছে স্থানীয় নাগৰিক হিচাপে আমি প্ৰশাসনক এইটো আহ্বান জনাম কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক তালি পাৰি শাস্তি দিয়ক চিধা কথা ইয়াত ন' কম্প্ৰমাইজ বেয়া কাম সকলোৱে কৰে কিন্তু এনেকুৱা ধৰণৰ বেয়া কাম যে কৰে এনেকুৱা ধৰণৰ বেয়া কামত কোনো মানে মাৰ্চি নাই ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব লাগিব যিহেতু ছোৱালীজনী কিশোৰী অতি সোনকালে মুখ্যমন্ত্ৰী মহোদয় আৰু আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ এই অসভ্য কুকুৰ এই ধুৰন্ধৰ এনেকুৱা পাখণ্ডক কঠোৰৰ পৰা কঠোৰ তালি পাৰি শাস্তি প্ৰদান কৰক আৰু অতি দুখৰ কথা ডিমৰীয়া অঞ্চলৰ ৰাইজ মানে লজ্জিত হৈছে আমি লজ্জিত গতিকে এই এনেকুৱা ধৰণৰ ভৱিষ্যতে যাতে এনেকুৱা কোনো মানুহে যাতে ডিমৰীয়াত বা কোনো ধৰণৰ মানুহে যাতে এনেকুৱা কাম কৰিব নোৱাৰে সমাজত পৃথিৱীত গতিকে তাৰ কাৰণে আইনখন কঠোৰ হ'ব লাগিব